নমস্কাৰ আজি 20 জানুৱাৰী এই মুহূৰ্তৰ খণ্ডিয়াৰ কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক পোনপ্ৰথমে শেষসমূহ আগবঢ়াইছো আকৌ উত্তপ্ত কোকৰাঝাৰ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষী লাঠিচাৰ্জ আৰক্ষীলৈ নিক্ষেপ কৰা হৈছে শিলগুটি কন্দুৱা গেছ প্ৰয়োগ আৰক্ষী আৰু প্ৰশাসনৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ গুলীচালনা আৰক্ষীৰ ইয়াৰ পাছৰ খবৰ নামঘৰত চলিছে বুলডোজাৰ কাৰ্বি ভূমিত ধাৰাবাহিক ৰূপত চলি আছে উচ্ছেদ অভিযান বছৰ বছৰ পুৰণি নামঘৰত চলিল প্ৰশাসনৰ বুলডোজাৰ ভাঙি লণ্ডভণ্ড কৰা হৈছে শংকৰদেৱ সমাজৰ কাৰ্বি আংলং জিলাৰ এটি নামঘৰ পৰে পৰা কাৰ্বি ভূমি 350 বিঘা ভূমিত চলি আছে উচ্ছেদ চৰকাৰী ভূমিত বসবাস কৰা 2159টা পৰিয়ালত বুলডোজাৰৰ কোব নামঘৰ ভঙাক লৈ ব্যাপক প্ৰতিক্ৰিয়া অঞ্চলবাসীৰ পৰৱৰ্তী খবৰ আগন্তুক নিৰ্বাচনত পতন হ'ব হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ মোগলৰ দৰে পৰাস্ত হ'ব বিজেপি এই মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে মন্তব্য কৰি কয় ইতিহাসত লিখা আছে অহংকাৰৰ পতন অনিবাৰ্য মোগলৰ অহংকাৰ শৰাইঘাটৰ ৰণত ম্লান পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ আগন্তুক নিৰ্বাচনত পতন ঘটিব এই হুংকাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ 2024 নিৰ্বাচনত ইতিহাসৰ পুনৰাবৃত্তি হ'ব মোগলৰ অহংকাৰ শৰাইঘাটৰ ৰণত পৰাজয় হ'ল এবাৰ বিজেপিৰ অহংকাৰ শেষ হ'ব এছাৰ জৰিয়তে ইলেকশ্যন জিকাৰ পৰিকল্পনা বিজেপিৰ ভোটাৰ তালিকাৰ ভিতৰত খেলিমেলি কৰিবলৈ চেষ্টা কৰিছে বিজেপিয়ে আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলৰ চৰকাৰ হ'বলৈ গৈ আছে আমি 100খন আসনত কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব আগবঢ়াম এনেধৰণে এতিয়া মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে দিবলৈছো আন এটা খবৰ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজধানী দিল্লী ৰক্তাক্ত কৰা ব্লু প্ৰিণ্ট গণৰাজ্য দিৱসৰ প্ৰাকক্ষণতে ৰাজধানী উৰুৱাই দিয়াৰ পৰিকল্পনা ৰাজধানী দিল্লী ৰক্তাক্ত কৰা ষড়যন্ত্ৰত নামিছে সন্ত্ৰাসবাদী 10ৰো অধিক সন্ত্ৰাসবাদী তথ্য লাভ কৰিছে দিল্লী আৰক্ষীয়ে সন্ত্ৰাসবাদীক বিচাৰি উলিয়াবলৈ দিল্লী আৰক্ষী পোষ্টাৰিং মষ্ট ৱান্টেড সন্ত্ৰাসবাদীৰ ফটো সম্বলিত পোষ্টাৰিং কৰিছে আৰক্ষীয়ে তালিকাৰ শীৰ্ষত খালিস্তান টাইগাৰ ফ'ৰ্চৰ মুৰব্বী অৰ্শদীপ সিং লালকিল্লাৰ বিস্ফোৰণৰ পিছত আকৌ বিস্ফোৰণৰ পৰিকল্পনা সন্ত্ৰাসবাদীৰ ৰেল ষ্টেচন বাছ টাৰ্মিনেলক লৈ সতৰ্কতা জাৰি কৰা হৈছে দিবলৈছো আন এটা খবৰ মুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰে বিজেপি চৰকাৰে মুখ্যমন্ত্ৰীৰ এই বিস্ফোৰণ ভাৰতৰ মুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে বিজেপি চৰকাৰে মুছলমানক নিৰন্তৰ হিংসা তিৰস্কাৰ কৰি আহিছে বিজেপি চৰকাৰে দেশৰ মূল খুঁটিৰ পৰা মুছলমানসকলক আঁতৰাই ৰখা হৈছে দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে মুছলমানক ব্যৱহাৰ কৰে চৰকাৰে কেন্দ্ৰীয় বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কেৰালাৰ মুখ্যমন্ত্ৰীৰ বিজেপিৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নৰ নাগৰিকত্ব আইন ৱাকফ আইনে মুখ্য ধাৰাৰ পৰা বিচ্ছিন্ন কৰিছে মুছলমান ধৰ্মভিত্তিত বিজেপিয়ে নাগৰিকৰ মাজত বিভাজন আনিছে সংখ্যালঘুৰ উপাসনাস্থলীত বাৰে বাৰে আঘাত কৰিছে বিজেপিয়ে মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নৰ মন্তব্যক লৈ দেশজুৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া আন এটা খবৰ বদৰপুৰৰ মুছলমানে শিৱসাগৰৰ বিমলা প্ৰসাদ চলিহাক মুখ্যমন্ত্ৰী বনাইছিল কিন্তু আজি সেই উজনিতে মুছলমানক পিটে বদৰপুৰ মুছলমানে বিমলা প্ৰসাদ চলিহাক মুখ্যমন্ত্ৰী বনাইছিল আব্দুল জলিল চাহাবে সমষ্টি এৰি জয় কৰাইছিল বিমলা প্ৰসাদ চলিহাক কিন্তু আজি শিৱসাগৰ যোৰহাটে ৰফিকুল ইছলামক MLA বনাব নেকি এই প্ৰশ্ন কৰিছে ৰফিকুল ইছলামে শৃংখল চলিহাক উদ্দেশ্যে নীতি শিক্ষা জনিয়াৰ বিধায়ক ৰফিকুল ইছলামৰ বদৰপুৰ ধুবুৰী জনিয়া কৰিমগঞ্জৰ মানুহ শিৱসাগৰলৈ গ'লে পিঠি ফালে নামনি আৰু বৰাকৰ মুছলমান উজনিলৈ গ'লে কাণত ধৰাই ৰাখি থয় বদৰপুৰৰ মুছলমান উদাৰ বাবে উজনি মানুহক জিকাইছিল এই বিস্ফোৰণ জনিয়াৰ AIDFৰ বিধায়ক ৰফিকুল ইছলামৰ আন এটা খবৰ মাজত মাত্ৰ দুটা দিন 22 জানুৱাৰী অন্তিম তাৰিখ মুখ্য নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ পৰা জাৰি কৰা হ'ল জাননী 22 জানুৱাৰীৰ পূৰ্বে ভোটাৰ তালিকাক লৈ দিব পাৰিব অভিযোগ আপোনাৰ সকলো ওজৰ আপত্তিৰ বাবে কৰিব পাৰিব আবেদন নাম সংশোধনীকে আদি কৰি সকলো সমস্যাৰ বাবে দিব পাৰিব অভিযোগ নতুন ভোটাৰ নাম অন্তৰ্ভুক্তৰ বাবে পূৰণ কৰক ফৰ্ম নম্বৰ 6 সমান্তৰালকৈ নাম কৰ্তনৰ দৰে অভিযোগৰ বাবে ফৰ্ম নম্বৰ 7 নাম ঠিকনা সংশোধনৰ বাবে পূৰণ কৰক ফৰ্ম নম্বৰ 8 দুদিনৰ ভিতৰতে আপুনি কৰিব লাগিব এইসমূহ কাম মুখ্য নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ পৰা জাৰি কৰা হ'ল জাননী ইয়াৰ পাছৰ খবৰ অসম আৰু অসমীয়াৰ শত্ৰু শিখা শৰ্মা অসমীয়া নহয় শিখা শৰ্মাৰ লাজ নাই লজ্জাবোধ নথকা মহিলা শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি এই মন্তব্য গৰিমা গাৰ্গৰ ৰাজ্যৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে শিখা শৰ্মাক মই ব্লক কৰি থোৱা হৈছে শিখা শৰ্মাৰ ইতিহাস মই নাজানো ভিত্তিহীন কথা কৈ ফুৰিছে শিখা শৰ্মাই
জুবিন গাৰ্গ কোন হয় সমগ্ৰ অসমে জানে। শিখা শৰ্মাই কঠোৰ শাস্তি পোৱাটো বিচাৰোঁ। অসম আৰু অসমীয়াৰ আৱেগক অপমান কৰিছে শিখাই। নিকৃষ্ট মানসিকতাৰ মহিলা শিখা শৰ্মাৰ। এজাহাৰ দাখিল কৰি এনেদৰে ক্ষোভ জুবিনৰ পত্নী গৰিমা গাৰ্গৰ। দিব লৈছোঁ আন এটা খবৰ। ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰা হ'ল শিখা শৰ্মাক, হ'ব পাৰে যাৱজ্জীৱন কাৰাদণ্ড। শিখা শৰ্মাৰ বিৰুদ্ধে ইতিমধ্যে BNSৰ 7টাকৈ গোচৰ ৰুজু হৈছে। জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰা শিখা শৰ্মা যাব জেললৈ। ইতিমধ্যে গ্ৰেপ্তাৰ হ'ল শিখা শৰ্মা। ক্ৰাইম ব্ৰাঞ্চে ধৰি লৈ আহিছিল শিখা শৰ্মাক। 7টাকৈ ধাৰাত গোচৰ ৰুজু হৈছিল শিখাৰ বিৰুদ্ধে। কিছু সময় পাছতেই CJM আদালতলৈ নিয়া হ'ব বিতৰ্কিত শিখা শৰ্মাক। আদালতত হাজিৰ কৰি জিম্মাত ল'ব আৰক্ষীয়ে। BNSৰ অধীনত 152, 194, 353 গোচৰ ৰুজু কৰা হৈছে। BNSৰ অধীনত 299, 351, 352, 356 গোচৰ ৰুজু। জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি আৰক্ষী জালত পৰিছে শিখা। থানাই থানাই গোচৰ ৰুজু হৈছিল শিখাৰ বিৰুদ্ধে। জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গে দাখিল কৰিছিল এজাহাৰ। দিব লৈছোঁ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এটা খবৰ। ইৰাণত মানৱ অধিকাৰ তীব্ৰ উলংঘন। প্ৰতিবাদ দমনৰ নামত 4000তকৈও অধিক লোকক হত্যা কৰা হৈছে। ইৰাণত দেশজুৰি চলি থকা চৰকাৰ বিৰোধী প্ৰতিবাদক দমন কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ ফলত 4029 জন লোকৰ মৃত্যু হোৱাৰ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক মানৱ অধিকাৰ সংস্থাৰ মতে এই অভিযানত কেৱল প্ৰাণহানি হোৱাই নহয়, বৰঞ্চ 26,000তকৈও অধিক লোক আটক কৰা হৈছে। এই হিংসাত্মক দমনৰ পৰিপ্ৰেক্ষিতত গোলকীয় পৰ্যায়ত ইৰাণ চৰকাৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে, যাৰ ফলত বিশ্বৰ কেইবাখনো গুৰুত্বপূৰ্ণ সন্মিলনৰ পৰা ইৰাণৰ প্ৰতিনিধিক বহিষ্কাৰ কৰা হৈছে। সংস্থাটোৰ তথ্য অনুসৰি মৃতকৰ ভিতৰত 3783 জন প্ৰতিবাদকাৰী, 180 জন নিৰাপত্তা বাহিনীৰ লোক, 88টা শিশু আৰু 35 জন প্ৰতিবাদত অংশ নোলোৱা সাধাৰণ ব্যক্তি। উল্লেখযোগ্য যে ইৰাণৰ পূৰ্ব আন্দোলনসমূহৰ ক্ষেত্ৰতো সঠিক তথ্য যোগান ধৰা এই মানৱ অধিকাৰ সংস্থাটোৱে তেওঁলোকৰ মাটিত থকা সক্ৰিয় কৰ্মীসকলৰ এটা নেটৱৰ্কৰ জৰিয়তে প্ৰতিটো মৃত্যুৰ খবৰ নিশ্চিত কৰিছে। অৱশ্যে তেওঁলোকে আশংকা কৰিছে যে প্ৰকৃত মৃত্যুৰ সংখ্যা চৰকাৰী তথ্যতকৈও বহুত বেছি হ'ব পাৰে। উল্লেখযোগ্য যে আন্তৰ্জাতিক সংবাদ সংস্থা APয়ে এতিয়ালৈকে স্বতন্ত্ৰভাৱে এই পৰিসংখ্যা নিশ্চিত কৰিব পৰা নাই। এই বৰ্ষ হত্যাকাণ্ড আৰু দমনমূলক নীতিৰ বাবে আন্তৰ্জাতিক মঞ্চত ইৰাণ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত হ'বলগীয়া ৱৰ্ল্ড ইকনমিক ফৰামৰ এক গুৰুত্বপূৰ্ণ অনুষ্ঠানত ভাষণ দিবলৈ ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰগাছিলৈ প্ৰেৰণ কৰা আমন্ত্ৰণ ইতিমধ্যে বাতিল কৰা হৈছে। ফৰামৰ তৰফৰ পৰা স্পষ্টকৈ জনোৱা হৈছে যে পূৰ্বে তেওঁক আমন্ত্ৰণ জনোৱা হৈছিল, যদিও শেহতীয়াভাৱে ইৰাণত যিদৰে নিৰপৰাধ অসামৰিক লোকৰ প্ৰাণহানি হৈছে, তেনে পৰিপ্ৰেক্ষিতত ডাভোছত ইৰাণ চৰকাৰ প্ৰতিনিধিত্ব গ্ৰহণযোগ্য নহয়। লক্ষণীয় যে ইৰাণৰ চৰকাৰী পক্ষই এতিয়ালৈকে নিৰ্দিষ্টকৈ মৃত্যুৰ কোনো সংখ্যা ৰাজহুৱা কৰা নাই। অৱশ্যে দেশখনৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেয়ে প্ৰথমবাৰৰ বাবে এক ইংগিতপূৰ্ণ মন্তব্য কৰি কয় যে বিক্ষোভত কেইবা হাজাৰ লোকৰ মৃত্যু হৈছে। উল্লেখযোগ্য যে যোৱা 28 ডিচেম্বৰৰ পৰা দেশখনৰ দুৰ্বল অৰ্থনীতিৰ বিৰুদ্ধে আৰম্ভ হোৱা এই প্ৰতিবাদৰ পৰিণতি সন্দৰ্ভত ইৰাণৰ কোনো শীৰ্ষ নেতাৰ ফালৰ পৰা এয়াই আছিল প্ৰথম আনুষ্ঠানিক মন্তব্য। অৱশ্যে তেওঁ এই ভয়াৱহ প্ৰাণহানিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰকহে পোনপটীয়াকৈ দোষাৰোপ কৰে। চৰকাৰী বিষয়াসকলৰ শেহতীয়া মন্তব্যই আটক কৰা প্ৰতিবাদকাৰীসকলৰ ভৱিষ্যতক লৈ অধিক শংকাৰ সৃষ্টি কৰিছে। দেশখনৰ ৰাষ্ট্ৰপতি, ন্যায়পালিকাৰ মুৰব্বী আৰু সংসদৰ অধ্যক্ষই যুটীয়াভাৱে প্ৰদান কৰা এক বিবৃতিত কঠোৰ সকীয়নি দিছে। তেওঁলোকে জনোৱা মতে এই ঘটনাত জড়িত হত্যাকাৰী আৰু বিদ্ৰোহ সন্ত্ৰাসবাদীসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হ'ব। অৱশ্যে তেওঁলোকে এইটোও লগতে কয় যে যিসকল লোক প্ৰতাৰিত হৈ বিক্ষোভ অংশ লৈছিল বা যাৰ কোনো সক্ৰিয় ভূমিকা নাছিল, তেওঁলোকৰ প্ৰতি ইছলামিক দয়া আৰু উদাৰতা প্ৰদৰ্শন কৰা হ'ব।